গৰমৰ দিনত আমাৰ সকলোৰে ছালখন অইলি হৈ যায় নহয়নে বাৰু? ইফালে চুই চাম অইল লাগিছে, সিফালে চুই চাম অইল লাগিছে, মানে গোটেই শৰীৰৰ ছালখন অইলি স্কিন হৈ যোৱাৰ বাবে গৰমৰ দিনত আমাৰ ছালখন ৰ'দে পুৰি ক'লাও কৰি পেলায়। এনেকুৱা কি কৰিলে আমাৰ এই ক'লা পৰা ছালখন বগা কৰিব পাৰিম, উজ্জ্বল কৰিব পাৰিম, অইলি সমস্যা দূৰ কৰিব পাৰিম, আজি মই ভিডিঅ'টোত আপোনালোকক তাকে দেখুৱাম। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচা চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া মই আপোনালোকক গৰমৰ দিনত আমাৰ স্কিনৰ অইলি সমস্যা দূৰ হ'বৰ কাৰণে, ক'লা পৰা স্কিনখন বগা কৰি তুলিবৰ কাৰণে খুব বঢ়িয়া এটা ৰিমেডি তৈয়াৰ কৰি দেখুৱাম। আৰু এই ৰিমেডিটো তৈয়াৰ কৰিবলৈ কি কি বস্তু লাগিব, কেনেধৰণে তৈয়াৰ কৰিব লাগিব, সেইটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া প্ৰথমতে ভালকৈ স্কিনখন চাফা কৰি ল'ম, তাৰ পাছত আপোনালোকক মই ৰিমেডিটো তৈয়াৰ কৰি দেখুৱাম। আৰু চাফা কৰিবৰ কাৰণে মই 2 চামুচ এয়া দৈ লৈছোঁ। দৈখিনি ভালকৈ এনেকৈ ভাঙি লৈছোঁ আৰু ইয়াতে 4-5 টোপালমানৰ জোখাৰে মৌ দি লৈছোঁ। দি পেলাই ভালকৈ মিক্স কৰি লৈছোঁ। এনেকৈ গৰমৰ দিনত ছাল পৰিষ্কাৰ কৰিবৰ কাৰণে বহুত বঢ়িয়া হয়। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা দৈ ক্লিনজাৰ। এই দৈৰে প্ৰথমতে স্কিনখন চাফা কৰি ল'ম, তাৰ পাছত আপোনালোকক আজিৰ এই ৰিমেডিটো তৈয়াৰ কৰি দেখুৱাম। দৈখিনি ভালকৈ মুখত লগাই 2-3 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ম। 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা ৰুমালেৰে এতিয়া মই মুখখন মচি ল'ম। এই ৰুমালখন আপোনালোকে একদম ছফ্ট ৰুমাল ল'ব, তেতিয়া মুখখন মচিবলৈ ভাল হয়। এতিয়া ধুনীয়াকৈ স্কিনখন চাফা হৈ গ'ল আৰু স্কিনখন চাফা কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক আজিৰ এই ৰিমেডিটো তৈয়াৰ কৰি দেখুৱাম। তে ব'লক এতিয়া আজিৰ এই ৰিমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। আজিৰ এই ৰিমেডিটো বনাবৰ কাৰণে মই দুমুঠি চাউল 1 ঘণ্টাৰ আগতে ভালকৈ ধুই ইয়াত তিয়াই থৈ দিছিলোঁ। ফিল্টাৰৰ পানীত তিয়াব দেই আপোনালোকে চাউলখিনি, আৰু তিয়াই পেলাই এয়া 2 ঘণ্টাৰ কাৰণে ৰাখি থলোঁ। এতিয়া মই এইখিনি ব্যৱহাৰ কৰিব পাৰিম। ইয়াৰ পাছত মই আনিছোঁ এইটো এটা এল'ভেৰা পাত, আৰু এল'ভেৰা পাতটো মই কাটি লৈ ভালকৈ ধুইছোঁ। ধুই লোৱাৰ পাছত আপোনালোকে এগিলাচ পানীত এনেকৈ ডুবাই পেলাই 2 ঘণ্টামানৰ কাৰণে থৈ দিব। সদায় আপোনালোকে নেচাৰেল এল'ভেৰা জেলটো ব্যৱহাৰ কৰিবলৈ হ'লে নেচাৰেল পাতটো কাটি অনাৰ পাছত ভালকৈ ধুই এগিলাচ পানীত 2 ঘণ্টামানৰ কাৰণে ডুবাই থৈ দিব। ইয়াৰ পাছত মই আনিছোঁ এয়া নিমপাত। নিমপাতত বহুতো ঔষধি গুণ আছে, যেনে এণ্টি বেক্টেৰিয়েল গুণ আছে, এণ্টিছেপ্টিক গুণ আছে, এণ্টি ইনফ্লেমেটৰী গুণ আছে। এই নিমপাত ব্যৱহাৰ কৰি আমাৰ স্কিনত হোৱা খজুতি, পিম্পল, ঘামচিৰ পৰা উপশম পাব পৰা যায়, আৰু লগতে আমাৰ স্কিনত হোৱা বয়সৰ চাপ ৰোধ কৰিবলৈও সহায় কৰে। নিমপাতকেইটা ভালকৈ মই ধুই ল'লোঁ। ধোৱাৰ পাছত এতিয়া মই এটা মিক্সাৰ জাৰত এই নিমপাতকেইটা লৈ লৈছোঁ। নিমপাতকেইটা পিচিবৰ কাৰণে মই বেলেগ আৰু পানী ব্যৱহাৰ নকৰোঁ। যিকেইটা চাউল যে মই তিয়াই থৈছিলোঁ, সেই চাউলকেইটা ভালকৈ মোহাৰি ধুই পেলাই এই চাউলৰ পানীখিনি মই নিমপাতত দি পেলাই এতিয়া পিচি ল'ম। চাউলৰ পানীটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। গৰমৰ দিনত আমাৰ ছালখন শীতল কৰি ৰাখিবলৈ, ছালখন উজ্জ্বল কৰি তুলিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই ইয়াত পিচি ল'লোঁ। পিচি লোৱাৰ পাছত এতিয়া মই ইয়াৰ ৰসটো ভালকৈ চেকি ল'ম। সদায় আপোনালোকে নিমপাতৰ ৰসটো ব্যৱহাৰ কৰোঁতে এনেধৰণে ব্যৱহাৰ কৰিবচোন, আপোনালোকৰ ছালৰ কাৰণে বহুত বেছি ভাল হ'ব। এতিয়া মই যে যিটো এল'ভেৰা পাত এয়া পানীত ডুবাই থৈ দিছিলোঁ, এতিয়া মই এল'ভেৰা পাতটো ব্যৱহাৰ কৰিব পৰা হৈ গৈছে। এতিয়া মই এই এল'ভেৰা পাতটোৰ পৰা ছাইডৰ কাঁইটকেইডাল কাটি ইয়াৰ পৰা জেলটো উলিয়াই ল'ম। এই এল'ভেৰাই আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব, উজ্জ্বল কৰি ৰাখিবলৈ সহায় কৰিব, আমাৰ স্কিনত হোৱা অইলি সমস্যা দূৰ কৰিবলৈ সহায় কৰিব, স্কিনৰ পৰা বলিৰেখা কমাব আৰু আমাৰ স্কিনখন টাইট কৰি ৰাখিব। এতিয়া এল'ভেৰা জেলটো মই উলিয়াই ল'লোঁ। এই এল'ভেৰা জেলটো এতিয়া মই বেলেগকৈ পিচি ল'ম। ঘৰুৱা এল'ভেৰা জেলটো ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকে মিক্সিত পিচি একদম ধুনীয়াকৈ গুড়া কৰি পেলাব, তেতিয়া লগাবৰ কাৰণে বহুত বেছি ভাল হয়। এয়া চাওক, খুব ধুনীয়াকৈ গুড়া হৈ গ'ল, আৰু এনেধৰণে হ'লে ৰিমেডিটো ব্যৱহাৰ কৰিবলৈ ভাল হয়। এতিয়া মই ৰিমেডিটো তৈয়াৰ কৰিম। প্ৰথমতে এল'ভেৰা জেলখিনি লৈ লৈছোঁ। এইখিনি নিমপাতৰ ৰস আৰু এইখিনি এল'ভেৰা জেলে দুটা ৰিমেডি হ'ব। আজি মই আপোনালোকক এটা দেখুৱাম, আৰু কাইলৈ এটা আপোনালোকক এই নিমপাতৰ ৰস আৰু এল'ভেৰা জেলে ৰিমেডি তৈয়াৰ কৰি দেখুৱাম, যিটো গৰমৰ দিনৰ কাৰণে বহুত বেছি ভাল হয়। এতিয়া মই
2 চামুচ এল'ভেৰা জেল আৰু 2 চামুচ নিমৰ পানী লৈ ভালকৈ মিক্স কৰি ল'লোঁ আৰু তাৰ লগতে এতিয়া মিক্স কৰিম মই এয়া কস্তুৰী হালধি। কস্তুৰী হালধি নাথাকিলে আপোনালোকৰ পাকঘৰত থকা বেলেগ খোৱা হালধিও ল'ব পাৰিব আৰু খোৱা হালধিৰ পৰিমাণটো আপোনালোকে একদম কমাই ল'ব। এতিয়া মই কস্তুৰী হালধিখিনি ইয়াৰ লগতে ভালকৈ মিক্স কৰি ল'লোঁ। এয়া মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এচামুচৰ জোখাৰে এয়া বেচনে আমাৰ ছালখন বগা কৰিবলৈ চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই বেচনখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত এই ফেচ পেকটো তৈয়াৰ হৈ গ'ল। এতিয়া এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম। এতিয়া তৈয়াৰ হৈ গ'ল গৰমৰ দিনত ব্যৱহাৰ কৰিব পৰা খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো আপোনালোকে অকল মুখতেই নহয় আপোনালোকে গোটেই গাতে ব্যৱহাৰ কৰিব পাৰে। গা ধোৱাৰ আগত আপোনালোকে এই ৰেমেডিটো গোটেই গাতে লগাই 2-3 মিনিট ভালকৈ মাছাজ কৰি গাটো ধুই পেলাব। তেতিয়া আপোনালোকৰ গোটেই গাৰ শৰীৰৰ ছালখনৰ পৰা অইলি সমস্যা দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ ঘামচিৰ সমস্যা, খজুতিৰ সমস্যা বা স্কিনখন ক'লা পৰি যোৱা সমস্যা সকলো সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া প্ৰথমতে মুখত অকণমান লগাই ল'ম পাতলকে লগাই লোৱাৰ পাছত 3 পৰা 4 মিনিট মই ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। এনেকৈ 3 পৰা 4 মিনিট ভালকৈ মাছাজ কৰি লোৱাৰ পাছত এতিয়া এই ফেচ পেকটো আকৌ এটা প্ৰলেপ ডাঠকৈ লগাই দিম। এনেকৈ 2 নম্বৰ প্ৰলেপটো আপোনালোকে অলপ ডাঠকৈ লগাব। অকণমান ডাঠকৈ লগালে এই ফেচ পেকটো অকণমান বেছি সময়ৰ কাৰণে আপোনালোকৰ স্কিনত লাগি থাকিব, সোনকালে শুকাই নাযাব। এতিয়া লগাই ল'লোঁ 2 নম্বৰ প্ৰলেপটো। 2 নম্বৰ প্ৰলেপটো লগাই লোৱাৰ পাছত 20 মিনিট ৰাখিম। 20 মিনিটৰ পাছত ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই দিম আৰু মুখখন ধোৱাৰ পাছত প্ৰথমতে অকণমান আপোনালোকে গোলাপ জল মুখত লগাই ল'ব। গোলাপ জলে আপোনালোকৰ স্কিনখন ঠাণ্ডা কৰিবলৈ সহায় কৰিব আৰু লগতে এটা ভাল টোনাৰৰ কামো কৰিব। তাৰ পাছত আপোনালোকে আপোনালোকৰ যিটো ক্ৰীম বা ময়শ্চাৰাইজাৰ লগাই সেই ময়শ্চাৰাইজাৰ বা ক্ৰীম লগাব আৰু ক্ৰীম বা ময়শ্চাৰাইজাৰ লগোৱাৰ 15 পৰা 20 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাবলৈ কিন্তু একেবাৰে নাপাহৰিব। গৰমৰ দিনত আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লেতো ছানস্ক্ৰীন লগাবই লাগিব, কিন্তু ঘৰৰ ভিতৰত থাকোঁতেও আপোনালোকে ছানস্ক্ৰীন লগাই থাকিব। গৰমতেও আমাৰ ছালখন ক'লা পৰে, তেতিয়া আপোনালোকৰ গৰমতে ছালখন ক'লা নপৰিব আৰু আপোনালোকৰ ছালখন ধুনীয়াকৈ গ্ল'য়িং হৈ থাকিব। এতিয়া মই আপোনালোকক দেখুৱালোঁ গৰমৰ দিনত ঘৰুৱা পদ্ধতিৰে কেনেকৈ ঘামচিৰ সমস্যা, খজুলিৰ সমস্যা, অইলি স্কিনৰ সমস্যা দূৰ কৰিব পাৰি। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।